ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব পাঠ 2 বাঘৰ বিয়া আজি বাঘৰ বিয়া পাঠৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তোমালোকে যদি নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ ইংলিছৰ কিতাপৰ গোটেই পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে চোৱা নাই যদি চাই ল'বা আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ ক্ৰিয়াকলাপ চোৱা আগৰ দৰে তোমালোকে অৰ্থৰ সৈতে চিনাকি হওঁ আহা কিতাপৰ পৰাই মুখস্থ কৰিবা এতিয়া আমি আলোচনা কৰোঁ 1 নং প্ৰথমে কোৱা তাৰ পিছত লিখা ঠিক আছে 1 নং চোৱা কৰ প্ৰশ্ন চোৱা বাঘৰ বিয়া সাধুটোত পুৰোহিতজন হাবিৰ লুংলুঙীয়া বাটটোৰে কলৈ আহি আছিল উত্তৰত লিখিবা কৰ উত্তৰত লিখিবা বাঘৰ বিয়া সাধুটোত পুৰোহিতজন হাবিৰ লুংলুঙীয়া বাটটোৰে নিজৰ ঘৰলৈ আহিছিল খ প্ৰশ্ন চোৱা বাঘটো কিয় পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ উত্তৰত লিখিবা খৰ উত্তৰত লিখিবা বাঘটোক পুৰোহিতজনে বিয়া পাতি দিব বুলি ভাবি পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ গ প্ৰশ্ন চোৱা বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক কি বুলি ক'বলৈ কৈছিল উত্তৰত লিখিবা গৰ উত্তৰত লিখিবা বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক পুৰোহিতৰ টান নৰিয়া হোৱা বুলি ক'বলৈ দিছিল আৰু পিছৰটো মঙ্গলবাৰে বাঘক আহিবলৈ ক'ব দিছিল ঘ প্ৰশ্ন চোৱা পিছৰ মঙ্গলবাৰত বাঘে পুৰোহিতৰ ঘৰলৈ কি লৈ আহিছিল উত্তৰত লিখিবা পিছৰ মঙ্গলবাৰত বাঘে পুৰোহিতৰ ঘৰলৈ ফল মূল মিঠাই আদি লৈ আহিছিল প্ৰশ্ন চোৱা বাঘক পুৰোহিতে গঢ়ালত কেনেকৈ বন্দী কৰিছিল বন্দী কৰাৰ পাছত পুৰোহিতে তাক কি কৰিলে উত্তৰত লিখিবা বাঘক পুৰোহিতে বিয়াৰ আগদিনাখন অধিবাস থাকিবলৈ লাগিব বুলি কৈ গঢ়ালত সোমাবলৈ দি বন্দী কৰিছিল আৰু এটা প্ৰশ্ন আছে তাৰ উত্তৰ হ'ব বন্দী কৰাৰ পাছত পুৰোহিতে তাক গঞা ৰাইজৰ সৈতে লগ লাগি কলৰ ভোৰ সাজি নদীত উটুৱাই দিছিল তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা লগতে মুখস্থও কৰি থৈ দিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ প্ৰথম প্ৰশ্ন চোৱা ভোৰ পানীত চলোৱা হয় পানীত যাতায়াতৰ বাবে আৰু কি কি ব্যৱহাৰ কৰা হয় বাৰু উত্তৰত লিখিবা প্ৰথম উত্তৰত তোমালোকে লিখিবা নাও ফেৰী লগতে তোমালোকেও জানা কেইটামান নাম নিজেও লিখিবলৈ যত্ন কৰিবা এতিয়া আমি আলোচনা কৰোঁ 2 নং চোৱা পঢ়া বুজা আৰু লিখা বাঘ বাঘিনী ঘোঁৰা ঘোঁৰী মখনা মাখুন্দি হৰিণা হৰিণী পেহা পেহী ককা আইতা খুৰা খুৰী মহা মাহী মই লিখিয়ে থৈছোঁ কলমেদি লিখিছোঁ কিয়নো তোমালোকে হাতৰ আখৰ বুজি পাবা বুলি তোমালোকে যেতিয়া কিতাপত লিখিবা পেঞ্চিল ব্যৱহাৰ কৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ 3 বুজা আৰু লিখা 3 চোৱা বুজা আৰু লিখা পিছৰ আগৰ টান সহজ আনন্দ বেদনা ধুনীয়া কুৎসিত সুখেৰে দুখেৰে ইয়াত তোমালোকে লিখিলে পেঞ্চিল ব্যৱহাৰ কৰিবা ঠিক আছে ইয়াত এটা উদাহৰণ দিয়া হৈছে এতিয়া আমি আলোচনা কৰোঁ 4 নং চোৱা বুজা আৰু খালী ঠাই পূৰ কৰা দুটা চৰাই যোগ হালি দুখন চৰণ যোগ যুগল চৰণ যুগল দুটা গৰু যোগ হাল গৰু হাল তোমালোকেও লিখি থৈ দিবা পেঞ্চিল ব্যৱহাৰ কৰিবা 5 চোৱা বাক্য ৰচনা কৰা মই তোমালোকক আগৰ দৰে বাক্য ৰচনা কৰি দিম ঠিক আছে বাক্য ৰচনা চোৱা লুংলুঙীয়া পুৰোহিত এজন এখন হাবিৰ এটা লুংলুঙীয়া বাটেৰে ঘৰলৈ বুলি গৈ আছে উপযুক্ত আমি আমাৰ কামবোৰ উপযুক্ত সময়ত কৰিব লাগে উপায়হীন তেওঁ উপায়হীন হৈ গঞা ৰাইজৰ সৈতে কথাটো আলোচনা কৰিলে আশীৰ্বাদ মা দেউতাৰ মৰম আৰু আশীৰ্বাদে জীৱনত সফলতা অৰ্জন কৰাত সহায় কৰে তোমালোকেও লিখিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ 6 চোৱা তালিকা প্ৰস্তুত কৰা হাবিত থকা জন্তু ঘৰত পোৱা জন্তু হাবিত থকা বাঘ সিংহ শিয়াল ভালুক ঘৰত পোৱা জন্তু গৰু ছাগলী কুকুৰ মেকুৰী তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰোঁ 7 নং পঢ়া বুজা আৰু লিখা বাঘ বাঘে বাঘক বাঘৰ গৰু গৰুৱে গৰুক গৰুৰ পুৰোহিত পুৰোহিতে পুৰোহিতক পুৰোহিতৰ ৰজা ৰজাই ৰজাক ৰজাৰ তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা দে
ঠিক আছে, পেঞ্চিল ব্যৱহাৰ কৰিবা যদি কিতাপত লিখা। ৮ নং চোৱা বাঘৰ বিয়া সাধুটো অন্যক কোৱা। বাঘৰ বিয়া সাধু তোমালোকে তোমালোকৰ ঘৰত ককা আইতা মা দেউতা কবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীকো কবা। ঠিক আছে। ৯ নং চোৱা ভাবা আৰু উত্তৰ উলিওৱা। সাঁথৰ দিয়া হৈছে আগৰ দৰে। ক চোৱা মেকুৰী মাহী মোৰ নহয় মই মেকুৰী, মৃগ ধৰিবলৈ বনত ফুৰো চেকুৰী। বাঘ। খ চোৱা উপজিলে মাটিত বাস কৰিলে পিছে চিৰদিন পানীত। নাও। তোমালোকেও নিজৰ উত্তৰ বহীত ধুনীয়াকৈ লিখি থৈ দিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। আমি আকৌ লগ পাম নতুন ভিডিঅ' হ'ব। পাঠ ৩ শংকৰদেৱ পাঠৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।